আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত কি মতামত আগবঢ়াব সবিশেষ আপোনালোকক মই দেখাম। তথাপিও মোৰ যি মনৰ ভাৱ সেই ভাৱ প্ৰকাশ কৰিছোঁ। আচলতে এয়া ৰাস নে বিহু? বিহু আমাৰ অসমীয়া জাতীয় পৰম্পৰাগত আমাৰ তেজে তেজে শিৰে শিৰে বৈ থাকে। ঠিক তেনেদৰে ৰাসো আমাৰ তেনেকুৱাই। ৰাসত ৰাস হ'ব লাগে, বিহুত বিহু হ'ব লাগে। এই চাওকচোন এচামে ৰাসক কেনেকৈ উপলুঙা কৰিছে। বিহু নাচক, ৰাসত ৰাস হৈ থাকিবলৈ দিয়ক। ইমান অন্যায় নকৰিবচোন। চাওকচোন ভিডিঅ'টো মই আপোনালোকক দেখাই দিছোঁ। আচলতে আপোনালোকৰ ভিডিঅ'টো দেখি কেনেকুৱা অনুভৱ হৈছে, খং উঠিছে চাগে। আৰু সেইকাৰণে আপোনালোকৰ সকলোৱে যিহেতু খং খুব আছে, যদিহে নাই বা আছে এই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আচলতে কি যুক্তিত তেওঁলোকে এনেকৈ উপলুঙা কৰিবলৈ সুবিধা পাইছে? ক'ত সাহস পালে এনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ? বিহুক বিহু হৈ থাকিবলৈ দিয়কচোন, ৰাসক ৰাস হৈ থাকিবলৈ দিয়ক। কিয় এনেধৰণে কৰে? গুৰুজনাৰ সৃষ্টিক কিয় ইমান তললৈ নিছে? ইমান নিচ মানসিকতা। কি কাৰণে এওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক কৰে? আচলতে কোন জগৰীয়া হ'ব?